অত্যন্ত দুখজনক খবৰ নাইবা অত্যন্ত লজ্জাজনক ঘটনা কিয়নো অৰণ্য মানৱ যাদৱ পায়েঙৰ মূলাই কাঠনি অৰণ্যত অগ্নিসংযোগ কৰিছে কিছুমান দুষ্কৃতিকাৰীয়ে শুকান মৰুভূমিক সেউজ অৰণ্যলৈ ৰূপান্তৰিত কৰিছিল অৰণ্য মানৱ যাদৱ পায়েঙে কিন্তু হঠাৎ কোনে কৰিলে এই নিকৃষ্ট কাণ্ড যে এই নিকৃষ্ট কাণ্ড কৰিছে সিহঁত বাৰু মানুহৰ হাৰিত পৰেনে অৰণ্য মানৱে হয়তো ঠিকেই কৈছিল বতাহে গছ ৰুব জানে গৰু ছাগলীও গছ ৰুব জানে চৰাই গছ ৰুব জানে হৰিণায়ো গছ ৰুব জানে কিন্তু একমাত্ৰ জীৱশ্ৰেষ্ঠ মানুহে গছ কাটিব জানে কিন্তু ৰুব নাজানে হসাই এই জীৱশ্ৰেষ্ঠ মানুহৰ কাণ্ড চাওক অৰণ্য মানৱে এই অঞ্চলতে নতুনকৈ গছপুলি ৰোপণ কৰিছিল আৰু সেই এলেকাতে জুই লগালে কিছুমান দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে মূলাই কাঠনিৰ বিস্তীৰ্ণ অঞ্চল জুইত জাহ গৈছে নতুনকৈ ৰোপণ কৰা বহু গছপুলিৰ লগতে অৰণ্যখনত থকা বহু চৰাই জীৱন্তে অগ্নিদগ্ধ হৈছে চাওক অৰণ্য মানৱ যাদৱ পায়েঙৰ মূলাই কাঠনিৰ অৰণ্যৰ অৱস্থা কি কৰিলে দুষ্কৃতিকাৰীয়ে সেউজ অৰণ্যৰ সৈতে কি শত্ৰু আছিল দুৰ্বৃত্তৰ কোনে কৰিলে এই নিকৃষ্ট কাণ্ড তাৰ খবৰ যদিও আমাৰ হাতত নাই তথাপিও কিন্তু যিয়ে এই কাণ্ড কৰিছে তাৰ মানসিকতা কিমান নিকৃষ্ট হ'ব লাগিব সেয়া হয়তো আপোনালোকে এই ছবিখন চাই আপোনালোকে অনুমান কৰিব পাৰিছে এই অৰণ্যখন প্ৰকৃতিয়ে সৃষ্টি কৰা নহয় এইখন হ'ল মানৱ সৃষ্ট অৰণ্য যাদৱ পায়েঙে নিজৰ একক প্ৰচেষ্টাৰে 550 হেক্টৰ বিস্তীৰ্ণ এলেকাক বন তথা সেউজীয়া অৰণ্যলৈ ৰূপান্তৰৰ মহৎ এক প্ৰচেষ্টা হাতত লৈ শেষত ইয়াক মূলাই কাঠনি বাৰী নামেৰে কাৰ্যত পৰিণত কৰি সম্প্ৰতি ইয়াক অলেখ প্ৰকৃতিপ্ৰেমী আৰু দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিছিল আৰু উল্লেখ কৰা প্ৰয়োজন যে ককিলামুখৰ এই ঔনামুখ চাপৰিটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ চাপৰি প্ৰায় 27 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই চাপৰিটোৰ বাসিন্দা যাদৱ পায়েঙে জন্মলগ্নৰে পৰা প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি ইয়াক সুৰক্ষাৰ বাবে যুঁজ দি আহিছিল এক সাক্ষাৎকাৰত তেখেতে জনাইছিল যে 1979 চনত ব্ৰহ্মপুত্ৰই মাথাউৰি ভঙাত ককিলামুখত এক ডাঙৰ বানপানী হৈছিল তাৰ পিছতো তেখেতে এই চাপৰিতেই তেখেতৰ গাইজনীৰ সৈতে নতুনকৈ ঘৰ বাৰী পাতি থাকিবলৈ আৰম্ভ কৰিছিল সেই নতুন বাৰীখনত প্ৰথমে তেখেতে বাঁহ গছ ৰুবলৈ আৰম্ভ কৰি তাৰ পাছত বানপানীত উটি অহা গছৰ গুটি ডাল আদি পুতি থৈছিল প্ৰথম অৱস্থাত বিশেষকৈ শিমলু গছৰ কোমল ডালসমূহ বালিময় অৱস্থাতেই গুজি থৈছিল আৰু এনেদৰে এদিন প্ৰাথমিক প্ৰচেষ্টাতেই এখন বিস্তৰ ভূমিক অৰণ্যলৈ ৰূপান্তৰিত কৰিছিল আৰু এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে 1980 চনত গোলাঘাট জিলাৰ বন বিভাগে 5 বছৰৰ বাবে ককিলামুখৰ এই ঔনামুখ চাপৰিত 200 হেক্টৰ অঞ্চলত গছপুলি ৰোপণৰ এক আঁচনি গ্ৰহণ কৰিছিল এই আঁচনিত কাম কৰাৰ বাবে যাদৱ পায়েঙো আছিল এজন কৰ্মী নিৰ্দিষ্ট এক সময়ত এই আঁচনিৰ কাম শেষ হোৱাত মূলাইৰ বাদে যিসমূহ অন্যান্য কৰ্মীসকল আছিল তাৰ পৰা তেখেতসকল গুচি গৈছিল কিন্তু মূলাই অৰ্থাৎ যাদৱ পায়েঙে নিজৰ যি বহু কষ্ট সেই নতুনকৈ নিজৰ দুহাতেৰে যি প্ৰাণ দিয়া এই কাঠনি বাৰীখন তাৰ মুখ এৰিব নোৱাৰি ইয়াক আৰু অধিক গতিশীল ৰূপ দিয়াত ইয়াতেই আজীৱন থাকি গ'ল আৰু নিজৰ দৃঢ় একক প্ৰচেষ্টাৰে এই বাৰীক আৰু অধিক সম্প্ৰসাৰণ কৰি গছ ৰোৱাৰ কামৰ যি ধাৰাবাহিকতা সেয়া অটুট ৰাখিছিল আৰু এনেকৈ সুদীৰ্ঘ প্ৰায় 33 বছৰ পাছত অৰ্থাৎ 2010 চনৰ 25 জানুৱাৰীত 550 হেক্টৰ বনভূমিলৈ সম্প্ৰসাৰিত হোৱা এই মূলাই কাঠনি বাৰীখন জনসাধাৰণৰ দৃষ্টিগোচৰ হ'বলৈ ধৰিছিল সেই দিন ধৰি এই অৰণ্য ভূমিয়ে বহুজন অৰণ্য প্ৰেমীক আকৰ্ষিত কৰি আহিছে মূলাই তথা যাদৱ পায়েঙে গঢ়ি তোলা এই অৰণ্য ভূমিৰ সৈতে বহু গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে সম্প্ৰতি ঢেকীয়াপতীয়া বাঘ বনৰীয়া হাতী বান্দৰ হৰিণা শহাপহু অনেক প্ৰজাতিৰ চৰাইৰ লগতে বিভিন্ন বন্য জীৱ জন্তুৰ মুক্ত বিচৰণে এই বনভূমিক অনন্য মাত্ৰা প্ৰদান কৰিছে তদুপৰি বন্যপ্ৰাণীৰ লগতে বহু গুৰুত্বপূৰ্ণ উদ্ভিদ প্ৰজাতিকো যাদৱ পায়েঙৰ অৰণ্যখনত সুৰক্ষিত হৈ আছে এইসমূহ ভিতৰত শিমলু চিচু ডিমৰু অৰ্জুন এজাৰ গমাৰি বগৰী সোণাৰু কৃষ্ণচূড়া চেগুন আদি প্ৰধান কিন্তু অত্যন্ত পৰিতাপৰ কথা যে যিখন অৰণ্য যাদৱ পায়েঙৰ সপোনৰ আছিল বা যিখন অৰণ্যৰ বাবে তেখেতে অৰণ্য মানৱ হিচাপে স্বীকৃতি পাইছিল আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল সেই অৰণ্যখনত এতিয়া কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে অগ্নিসংযোগ কৰিছে এবিঘা দুবিঘা নহয় প্ৰায় 4 বিঘা পৰ্যন্তলৈকে এই জুই বিয়পি পৰিছে বহু মূল্যৱান উদ্ভিদৰ লগতে চৰাই চিৰিকটি সম্পূৰ্ণ জাহ গৈছে জুইত আৰু যাদৱ পায়েঙৰ জীয়ৰী
মুনমুনি পায়েঙে সামাজিক মাধ্যমত ফেচবুকত এটা ভিডিঅ' আপলোড কৰিছে আৰু দুখ প্ৰকাশ কৰিছে লগতে জুই নমোৱাৰ প্ৰচেষ্টা কৰা দেখা পোৱা গৈছে এই ভিডিঅ'ত চাওক মই সেই ভিডিঅ' মুনমুনিৰ যি ফেচবুক ভিডিঅ' সেই ভিডিঅ' আপোনালোকক চাবলৈ বুলি আগবঢ়াইছোঁ একেদিন খুবেই দুখ লগা আৰু আজি চবতছে দুখ লগাটো হৈছে এইটো জুই কোনে লগাইছে নাজানো কোন দুষ্কৃতিকাৰী এইটো মোলাই কাঠনি 2.0 আমাৰ সোঁ মাজত জুই লগাই দিছে খুব দুখ লগা বস্তু আৰু আজি আমাৰ গোটেই যিমান আমাৰ ঘৰৰ ভাইটিকেইটা আৰু আমাৰ মোৰ ভাগিনকেইটা গোটেই সেই ভতিজাকেইটা গোটেইখিনি আমি আহিছোঁ আহি পেলাই যিমানটো পাৰোঁ আমি জুই নুমুৱাবলৈ চেষ্টা কৰি আছোঁ সঁচাকৈ এই কাণ্ড দেখাৰ পিছত ক'ব পাৰিনে বাৰু মানুহে এই কাণ্ড কৰিছে মানুহক জীৱশ্ৰেষ্ঠ বুলি ক'ব পাৰিনে বাৰু এইবোৰ কাণ্ডক লৈ সেইবাবে হয়তো অৰণ্য মানৱ যাদৱ পায়েঙে কৈছিল বতাহেও গছ ৰুব জানে গৰু ছাগলীও গছ ৰুব জানে চৰাইও গছ ৰুব জানে হৰিণাও গছ ৰুব জানে কিন্তু একমাত্ৰ জীৱশ্ৰেষ্ঠ যি সেই জীৱশ্ৰেষ্ঠ মানুহে গছ কাটিব জানে কিন্তু ৰুব নাজানে এতিয়া এই বিষয়ত বন বিভাগ তথা বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিব বা দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কেনেকৈ তদন্ত আৰম্ভ কৰিব সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব আৰু ইয়াৰ লগে লগে মই মৃন্ময় বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ